এটা গীতাৰ মনোবিজ্ঞানৰ জৰিয়তে আধ্যাত্মিকতা কেনেকৈ শিকিব পাৰি বা আত্মাৰ চেতনাক উপলব্ধি কেনেকৈ শিকিব পাৰি তাৰ মাত্ৰ 5টা দিশ মই অকণমান খুব চমুকৈ কৈ থৈ যাব বিচাৰিছোঁ। গীতাৰ মনোবিজ্ঞানৰ জৰিয়তে আপুনি মই যদি শিকিবলগীয়া আছে তাৰ পৰা যিমান শিকিবলগীয়া আছে সেইখিনি মই খুব কম সময়ৰ ভিতৰত কৈ শেষ কৰিব কেতিয়াও নোৱাৰোঁ, কাৰণ ই এটা বিশাল পৰিসৰ যিটো এতিয়া বিভিন্ন দেশে স্বীকাৰ কৰিবলৈ আৰম্ভ কৰিছে। সকলোৱে সেইটো মানি লৈছে যে গীতাৰ মনোবিজ্ঞান আজিৰ তাৰিখত আপোনাৰ মোৰ বাবে কিমান প্ৰযোজ্য। সেই উপদেশবোৰ কেৱল অৰ্জুনক দিয়া উপদেশ নহয়, সেইখিনি ভগৱান শ্ৰীকৃষ্ণই মনুষ্য জাতিক দিয়া উপদেশ আছে। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক যেতিয়া অৰ্জুনে কৈছিল যে মই আৰু যুদ্ধ নকৰোঁ, মই এইখিনি কৰিবই বিচৰা নাই, মই এই কৰ্মটো এতিয়া কৰিব বিচৰা নাই, তেতিয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক সেইখিনি মুহূৰ্তত দিয়া প্ৰথমটো সাহসী আছিল, অৰ্জুন তুমি কৰ্মমুখী হ'ব লাগিব, তুমি এতিয়া এই কৰ্মটো কৰিব লাগিব যিটো কৰ্ম তোমাৰ এতিয়া ধৰ্ম। আমি যে কওঁ আমাৰ ল'ৰা ছোৱালী অধাৰ্মিক, ধৰ্ম নাজানে, কিন্তু ছাত্ৰ ছাত্ৰীয়ে এখন হৰিনাম ধৰ্মটো পালন নকৰিল বুলি আপুনি তেওঁক তেনেকৈ ক'ব নেকি? আপুনি বিচৰা ধৰ্মটো পালন নকৰিল বুলি আপুনি তেওঁক তেনেকৈ ক'ব নেকি? নিশ্চয় নকয়। কোনোবাখিনিত ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে যদি অধ্যয়নৰ বা ছাত্ৰৰ ধৰ্ম পালন কৰিছে তেন্তে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক আপুনি মই সন্মান কৰা উচিত। পিতৃ মাতৃয়ে যদি পিতৃ মাতৃৰ ধৰ্ম পালন কৰিছে, সন্তানে যদি সন্তানৰ ধৰ্ম পালন কৰিছে, সময় পৰিৱেশ পৰিস্থিতিলৈ যিটো কৰ্ম কৰিব লাগে সেইটো কৰ্ম কৰিছে, আমি সহজ অৰ্থত তাকেই ধৰ্ম বুলি ক'ব লাগিব। সেই ধৰ্মটোকেই পালন কৰিবলৈ ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, আৰু সেইটোৱেই প্ৰথমটো আছিল যেতিয়া মই যুদ্ধ নকৰোঁ বুলি উভতি যাব লৈছিল সেইখিনি সময়ত কৈছিল তুমি এতিয়া কৰ্ম কৰা। গতিকে সেই গীতাৰ মনোবিজ্ঞানৰ পৰা আমি সেই কথাটো আৰম্ভণিতে শিকিব পাৰোঁ যে তুমি কৰ্মত গুৰুত্ব দিয়া আৰু এটা নিৰ্দিষ্ট সময়ত তুমি এই কৰ্মফলটো তুমি লাভ কৰিবা। দ্বিতীয়তে যে পৃথিৱীত যি হৈ আছে এই সকলোবোৰৰ এটা কাৰণ আছে। আজি মই আপোনালোকৰ সন্মুখত মাইক্ৰফোনটোলৈ দুই এটা কথা কৈছোঁ, ইয়াৰো এটা কাৰণ আছে। আপোনালোকে শুনি আছে তাৰো এটা কাৰণ আছে। ভাগৱত ব্যাখ্যান অনুষ্ঠান পাতিছে তাৰো এটা কাৰণ আছে। আমি প্ৰত্যেকে এটা কাৰণ লৈ জীয়াই থাকোঁ। সেই কাৰণটোক উপলব্ধি কৰাৰ প্ৰক্ৰিয়াটো আধ্যাত্মিকতা। এতিয়া কাৰণটো আপুনি মই কেতিয়া বুজিম যে ইয়ালৈ অহাৰ কাৰণটো কি, কথা কোৱাৰ কাৰণটো কি, এই কামটো কৰাৰ কাৰণটো কি, পৃথিৱীত জীয়াই থকাৰ কাৰণটো কি, তেওঁ কথাষাৰ কোৱাৰ আঁৰৰ কাৰণটো কি, সেই কাৰণটো আপুনি মই উপলব্ধি কৰাৰ এটা সময়। কাৰণ এটা নিৰ্দিষ্ট কাৰণৰ বাবেইতো মহাভাৰত হৈছিল, নিৰ্দিষ্ট কাৰণৰ বাবে প্ৰত্যেকগৰাকী আমাৰ বিজ্ঞানীয়ে যেতিয়া এটা নিৰ্দিষ্ট কাৰণৰ সন্মুখীন হৈছিল, এইটো কিয় হৈছিলে প্ৰশ্নটোৰ সন্মুখীন হৈছিল, সেই কাৰণটো বিচাৰিয়ে তেওঁলোকে তত্ত্বসমূহ উলিয়াই দিছিল, তেওঁলোকে ৰচনা কৰিবলৈ আৰম্ভ কৰিছিল। গুৰুজনে হয়তো তেনেকৈ সৃষ্টি আজি আৰম্ভ কৰিছিল যে কাৰণটো বিচাৰি। বিজ্ঞানীসকলে হয়তো সেইবাবে বিভিন্নখিনি দিশ আৱিষ্কাৰ কৰিছিল, এটাৰ পাছত আন এটা আৱিষ্কাৰ কৰিছিল, কাৰণ তেওঁলোকে কাৰণটো বিচাৰিবলৈ আৰম্ভ কৰিছিল। আৰু পৰিস্থিতিক লৈ সচেতন যিটো আমাক গীতাৰ মনোবিজ্ঞানে কয়, সেই সচেতনতা কেৱল আধ্যাত্মিকতাইহে আনিব পাৰে। সি আমাৰ মাজত আধ্যাত্মিকতা শিপাব যদিহে আপুনি মই সময় পৰিৱেশ পৰিস্থিতিক লৈ সচেতন। বহু সময়ত আমি এটা দেশ লৈহে মাত্ৰ ঘূৰি ফুৰোঁ, কিন্তু আপুনি মই ভিতৰি ভিতৰি মৰি থাকোঁ। শৰীৰটো লৈ খোজকাঢ়ি গৈ আছোঁ তাৰ মানে কিন্তু জীয়াই থকা নহয়। উশাহ লৈ আছোঁ সেইটো আমি সহজ অৰ্থত আপোনাৰ মোৰ লাগিব যে মানুহজন জীয়াই আছে, কিন্তু ক'ৰবাত থেকে অন্তৰাত্মাই আঘাত পাই যদি অন্তৰাত্মা ক'ৰবাত শুকাই গৈছে, মৰি গৈছে, তেওঁ আকৌ মানসিকভাৱে যেতিয়া মৰি যাব সেই মানুহজনকো আপুনি তেওঁ মৰিবলৈ আৰম্ভ কৰা ব্যক্তি এজনী বুলি আপুনি ভাবিব পাৰে। ক'ৰবাত আপুনিও হয়তো কেতিয়াবা মৰিবলৈ আৰম্ভ কৰে, শৰীৰটো ঠিকে থাকে কঢ়িয়াই ফুৰিছে, কিন্তু অজানিতে আপোনাৰ মনটো মৰিবলৈ আৰম্ভ কৰিছে। কিন্তু সেই মনটো কেতিয়ালৈ সচেতন কৰি ৰাখিম, কেনেকৈ সচেতন কৰি ৰাখিম, তাৰ বাবে আধ্যাত্মিকতা। সেই আধ্যাত্মিকতাত আপুনি মই সময় দিব লাগিব। অন্ততঃ প্ৰত্যেক দিনা আমি যদি 1 মিনিটকৈ মনে মনে থাকোঁ, আমি প্ৰত্যেকে প্ৰতিটো মুহূৰ্ততে কথা কওঁ, মইতো আটাইতকৈ বেছি কথা কওঁ। এতিয়া কথা কোৱাটোৱে মোৰ এটা কাম হৈ পৰিছে, কাৰণ এইটো কথা শিল্প, সেইটোৰ মই সাধনা কৰিছোঁ। এই যে আমি কথা কৈ আছোঁ, আমি কথা কৈ থকাৰ সময়তো আজি দিনটো কথা ক'লোঁ, কোনোবাখিনি মুহূৰ্তত 1 মিনিট হ'লেও দিনটোত আপুনি মনে মনে থাকিবচোন। আমি যে মেডিটেশ্যন কৰোঁ, অৰ্থাৎ আমি যে যোগ কৰোঁ, আমি যে প্ৰাণায়াম কৰোঁ, তাত আমি মনে মনে কৰোঁ, আমি চিঞৰ বাখৰ কৰিতো নকৰোঁ। দিনটোৰ 1 মিনিট এটা সময় আপুনি সময়ে সময়ে কামৰ মাজে মাজে 1 মিনিট সময় যদি আপুনি মৌনতা অৱলম্বন কৰে আৰু সেইখিনি মুহূৰ্তত একেবাৰে মৌন হৈ আপুনি অকণমান অনুভৱ কৰিব আপোনাৰ শ্বাস প্ৰশ্বাসক, সেই অনুভৱটোৱে আপোনাৰ অন্তৰাত্মাক সচেতন কৰি ৰাখে। এইটো মই ব্যক্তিগতভাৱে পোৱা এটা সফলতা বুলি ক'ব পাৰি। মোৰ জীৱনত যেতিয়া মই অস্থিৰ হৈ পৰোঁ, যেতিয়া মোৰ সমস্যাই চাৰিওদিশে মোক ঘেৰি ধৰে, তেতিয়া সেই 1 মিনিট এটা সময়
ক'ৰবাত ঈশ্বৰৰ ওপৰত সকলো এৰি প্ৰভু তুমি কৰিবা, 1 মিনিট সময় মই ৰৈ দিছোঁ, 1 মিনিট সময় জীৱনটো ৰাখি দিব, স্তব্ধ কৰি দিব, সেইখিনি সময়ত ৰৈ পৰিব, তাৰপিছত আপুনি আকৌ কাম কৰিব। মন্দিৰৰ চিৰিৰ ওপৰত ক'ৰবাত এটা বহল থাকেনে নাথাকে? একে লেঠাৰিয়ে ওখকৈ নাথাকে, ক'ৰবাত এটা বহল চিৰি থাকে। সেইখিনি সময়ত আপুনি অনুভৱ কৰিব লাগিব যে এইখিনিত মোক জিৰাবলৈ দিছে। নামঘৰৰ চিৰিটো ধৰি ওখ থাকে, ক'ৰবাত অকণমান আপুনি জিৰাবলগীয়া হৈছে, অৰ্থাৎ ঈশ্বৰৰ ওচৰলৈ যাওঁতেও ক'ৰবাত আমি জিৰাই জিৰাই যাব লাগিব। গতিকে সেই জিৰণিৰ সময়টো আপুনি মই জীৱনত কেনেকৈ দি আছোঁ? সেই 1 মিনিট সময়টোৱেও আপোনাৰ উপলব্ধি, আপোনাৰ স্তব্ধতাই ক'ৰবাত আপোনাৰ সম্পৰ্কটো ঈশ্বৰৰ সৈতে আচলতে শক্তি এটা আনি দিয়াত সহায় কৰে। আৰু তাৰ পাছত আমাৰ আটাইতকৈ ডাঙৰ কৰ্মটো হৈছে আধ্যাত্মিকতাত বাৰু আমি থাকিম, কিন্তু সেই আধ্যাত্মিকতাৰ জৰিয়তে আপুনি মই কিবা এটাত সফল হ'বলৈ হ'লে আমিতো কামটো কৰিব লাগিব। নহ'লে আমাৰ নতুন প্ৰজন্মৰ ধাৰণা এনেকুৱা হ'ব, মা দেউতাই ভাবিছে মই আধ্যাত্মিক হ'লেই হ'ল আৰু একো কৰিব নালাগে। এই যে আত্মনিৰ্ভৰশীল অৰ্থনৈতিক স্বাৱলম্বিতা কৰ্মমুখী আন্দোলন কেনেকৈ হ'ব? আধ্যাত্মিকতাৰ মাজেৰে আমি কৰ্মটোহে কৰিব লাগিব, কিন্তু কৰ্মটোতো কৰিবই লাগিব। পথটো বা প্ৰক্ৰিয়াটোহে আধ্যাত্মিকতা, কিন্তু যাবতো আমি লাগিবই প্ৰত্যেকেই। গতিকে সেই যুদ্ধখন জিকিবৰ বাবে আপোনাৰ সন্তানক আপুনি কেনেকৈ আপুনি দায়বদ্ধ কৰি উলিয়াইছে বা আপোনাৰ সন্তানক আপুনি সাজু কৰোৱাইছে। মহাভাৰত সকলোৱে ভাবি থাকে বা পাণ্ডৱেই হয়তো অহংকাৰ কৰিছিল প্ৰথমে মহাভাৰত পাণ্ডৱেই জিকিছিল বুলি, কিন্তু কেৱল পাণ্ডৱৰ বাবে জিকিছিল নে? গোটেই পৰিচালনাটো ভগৱান শ্ৰীকৃষ্ণৰ আছিল। গতিকে যুদ্ধখন কিন্তু কেৱল ভগৱান শ্ৰীকৃষ্ণৰ বাবে জিকিছিল। ভগৱান শ্ৰীকৃষ্ণই যুদ্ধ নকৰাকৈ যুদ্ধখন জয়ী হৈছিল, যুদ্ধখনত জয়ী কৰোৱাইছিল, যিটো প্ৰথমে অৰ্জুনে অকণমান মানি ল'বলৈ টান পাইছিল বা সকলোৱে মানি ল'বলৈ টান পাইছিল, কাৰণ আমিতো কষ্ট কৰিছিলোঁ, আমিহে যুঁজিছিলোঁ। ভগৱান শ্ৰীকৃষ্ণইতো কষ্ট কৰা নাছিল, কিন্তু গোটেই ৰচনাটো কাক কেনেকৈ কোনখিনি সময় ৰণক্ষেত্ৰলৈ আনিব লাগিব, কাক কোনখিনি সময়ত নিয়মৰ মাজত থাকি বধ কৰিব লাগিব, কাক প্ৰতিজ্ঞা মনত পেলুৱাই দিব লাগিব, কাক কেনেধৰণে হত্যা কৰিব লাগিব, সেই গোটেই পৰিকল্পনাটো ভগৱান শ্ৰীকৃষ্ণৰ নাছিল জানো? এই ভগৱান শ্ৰীকৃষ্ণই যুদ্ধ নকৰাকৈ এখন যুঁজত জয়ী হৈছিল। এই ভগৱান শ্ৰীকৃষ্ণৰ সেই জীৱন প্ৰক্ৰিয়াটোৰ পৰা আপুনি মই যদি শিকোঁ, তেন্তে এটা কথা হয়তো আমি একেবাৰে স্পষ্টকৈ তাৰ পৰা উলিয়াই ল'ব পাৰিম, সেই জীৱন দৰ্শনৰ পৰা, যে আমাৰ এটা পৰিকল্পনা আৰু দূৰদৰ্শিতা। আমি দূৰলৈকে কি হ'ব সেই দূৰদৰ্শিতাটো আমাৰ এই যুঁজখন, যিখন জীৱনমুখী যুঁজত বিশ্বায়নৰ যুগত আপুনি মই যুঁজিছোঁ, সেই যুঁজখনত আপুনি মই জয়ী হ'ব পৰাকৈ এটা পৰিকল্পনা আপোনাক মোক লাগিব। সেই যে শিশুৰ আৰম্ভণিৰ সময়ত কৈছিলোঁ দিশ নিৰ্বাচন, সেইটোও আপোনাৰ পৰিকল্পনাৰ ভিতৰতে আহিব, আপোনাৰ তালিকাৰ ভিতৰতে আহিব। ভগৱান শ্ৰীকৃষ্ণই যেনেকৈ সেই তালিকাখন সাজু কৰি লৈছিল, হয়তো ভগৱান শ্ৰীকৃষ্ণৰ পৰা শিকিবলগীয়া আমাৰ সেইখিনি আছে, যে আমিও হয়তো জীৱনত তেনেকুৱা এখন তালিকা লাগে, যিখন তালিকাত এইটো স্পষ্টকৈ লিখা থাকিব যে যুঁজখন মই নহয়, মোৰ সন্তানেও যুঁজিব লাগিব। গতিকে যুঁজখনত মই যোৱাৰ সমান্তৰালকৈ মোৰ সন্তানেও যুঁজক, কেনেকৈ যুঁজিব লাগিব অন্তত সেইখিনি কথা অনুভৱ কৰক। মই কোৱাটোৱেই কেৱল শুদ্ধ মানে এইটো নহয় যে সন্মুখত থকা মানুহগৰাকী ভুল। বহু সময়ত আমি সেইটো উপলব্ধি নকৰোঁ, কাৰণ আমাৰ আধ্যাত্মিকতা নাই। আমি ভাবিয়ে লৈছোঁ যে মোৰটোৱেই কেৱল শুদ্ধ। এইখিনি মুহূৰ্তত হয়তো আমি যিখিনি চিন্তাধাৰাৰে কথাখিনি কৈছোঁ, ইয়াত বহি থকা বয়োজ্যেষ্ঠৰ সৈতে আমাৰ মত নিমিলিব পাৰে, কিন্তু তাৰ মানে এইটো নহয় যে তেখেতসকলৰ সেই চিন্তাধাৰাটো ক'ৰবাত ভুল বুলি মই প্ৰমাণিত কৰি থৈ যাম। সন্মুখত থকা মানুহগৰাকীৰ সেই কথাখিনিকো আমি সত্য বুলি মানি ল'ব লাগিব। মানি ল'ব পাৰিম কেনেকৈ? যদিহে আধ্যাত্মিকতা আমাৰ মাজত থাকে। আমাৰ সন্তানে মানি ল'ব কেনেকৈ আনক? যেতিয়া আধ্যাত্মিকতা থাকিব, তেতিয়াহে সেই সত্যটোক স্বীকাৰ কৰিব পাৰিব। সত্যটোক স্বীকাৰ কৰিলেহে জীৱনৰ এটা উপলব্ধি থাকে। এতিয়া ঈশ্বৰৰ ওপৰত সেই সত্যটোক স্বীকাৰ কৰি এটা ভৰসাও কিন্তু ৰাখিব লাগিব। ঈশ্বৰৰ ওপৰত কিমান ভৰসা থাকিলে এনেধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে, মই এটা আৰু কাহিনী ক'ব বিচাৰিছোঁ। এজন ব্যৱসায়ী ফল মূলৰ, মাতৃ ৰোগীয়া, তেওঁ ফল মূলৰ বেপাৰ কৰে। তেওঁ ভাবি থাকে মোৰ মাটো ৰোগীয়া, কিন্তু মই কেনেকৈ সেই দোকানখন দি একেলগে মই দিনটো মাক চোৱা চিতা কৰিম। মন্দিৰৰ সন্মুখতে তেওঁৰ দোকানখন। মাকে তেওঁক ক'লে যে তুমিতো ঈশ্বৰ খুব বিশ্বাস কৰা, একো নহয় দিয়া, তোমাক মই এটা বুদ্ধি দিওঁ, তুমি সেই বুদ্ধিটোৰ মতে দোকানখন চলোৱাচোন। মানুহজনক তেওঁ মাতৃয়ে ক'লে ল'ৰাজনক যে তুমি কাইলৈ এখন তাতে ফলক আঁৰি দিয়া, ফলকখনত লিখি দিয়া যে মোৰ মা যথেষ্ট অসুস্থ, গতিকে মই সময়ে সময়ে মাক চাবৰ বাবে দোকানখনৰ পৰা ঘৰলৈ যাবলগীয়া হয়। আপোনাক যদি ফলৰ প্ৰয়োজন হয় তেন্তে আপুনি ইয়াৰ পৰা ফলখিনি নিব পাৰিব, ইয়াত দামটো লিখা আছে,
আপুনি টকাটো ইয়াতে থৈ যাব সেই বুলি এটা মোনা তাত আনি থৈ গৈছে সেই দিশে গৈ থকা এগৰাকী বাটৰুৱাই দেখিল দোকানখন তাৰপিছত ইফালে সিফালে চাইছে দোকানেই নাই মই ফলটো ক'ৰ পৰা কেনেকৈ কিনিম এতিয়া তাৰপিছত সেই কাগজখন চকুত পৰিল তাত লিখা আছে যে মোৰ মাৰ অসুখৰ বাবে মই দোকানখনত থাকিব নোৱাৰোঁ মাজে মাজে মই আহি থাকোঁ আপোনাক যি লাগে আপুনি লৈ যাওক আৰু যদিহে আপোনাৰ কিনিব পৰা ক্ষমতা নাই তেন্তে আপুনি এনেই নিয়ক যদিহে আপুনি টকা পইচা থকা মানুহ যদি ভাবিছে আপুনি ক্ৰয় কৰিব পাৰে তেন্তে আপুনি যিমান মূল্য হয় সেইটো দি তাৰ পৰা আপুনি লৈ যাওক আৰু এনেই নিওঁ বুলি ভাবিলেও যদি আপোনাৰ নাই তেতিয়া নিলেও মোৰ আপত্তি নাই মই মোৰ মাৰ চিকিৎসাৰ বাবেহে এনে কৰিবলগীয়া হৈছে গতিকে সেই বুলি কোৱাৰ লগে লগে মানুহজনটো খুব আচৰিত হ'ল জানিবলৈ মন গ'ল যে কেনেকুৱা কথা আজিৰ সময়ত এখন দোকান য'ত দোকানী নাই আপুনি কল্পনা কৰকচোন যি সময়ত আমি আমাৰ দোকানসমূহতো এতিয়া CCTV থাকে হয়নে তেনেকুৱা সময়ত ভাবক যে এখন দোকানেই নাই তাত বিক্ৰেতা নথকাকৈ এখন ফল মূলৰ দোকান কেৱল ঈশ্বৰৰ ভৰসাত দোকানখন তাতে এৰি থৈছে তেওঁৰ মনত খুব এটা উৎসুকতা যে কোন হ'ব পাৰে এই ব্যক্তিগৰাকী তাৰপিছত ফল কিনি দেখিছে মোনাখনত ভৰাবলৈ লওঁতে মোনাখনত টকা সোমাই আছে তেওঁ 500 টকা এটা দিছিল তেওঁ ফল কিনিছিল 200 টকাৰ 300 টকা এটা তাৰ পৰা তেওঁ উলিয়াই লৈছে তেওঁ আচৰিত হৈছে আজিৰ যুগতো এনেকুৱা মানুহ আছে নে নিজে ফল কিনি নিজে পইচা তাত ভৰাই থৈ গৈছে আচৰিত হৈছে মানুহজনৰ বিষয়ে জানিবলৈ মন গৈছে তাৰপাছত তেওঁ ঘৰলৈ গ'ল তাৰপাছত কিন্তু তেওঁ মনটো শান্তি লগা নাই মানুহগৰাকীয়ে ভাবিলে যে নাই মই কোন মানুহনো এইজন এনেকুৱা কাম কৰিছে মই ইয়াৰ কাৰণটো জানিব বিচৰাটো মোৰ ভাল হ'ব সেই বুলি তেওঁ ৰৈ আছিল সেইদিনা দোকানখনৰ কাষত আৰু গধূলি হোৱাৰ লগে লগে সেই মানুহজনে ল'ৰাজনে দোকানখন ঘৰলৈ নিবলৈ আহিছে ঠেলা এখন ফল মূলৰ ঠেলাখন ঠেলি নি আছে পিছফালৰ পৰা তেওঁক দেখি মাত লগালে সেই শুনকচোন তেওঁ কৈছে ৰ'বলৈ সময় নাই ফল ইতিমধ্যে শেষ হৈছে আপুনি কাইলৈ আহিব বোলে নহয় দিনতে ফল কিনি নিলোঁ মই মাত্ৰ চাবলৈহে ইয়াত ৰৈ আছিলোঁ এই ঠেলাখন কাৰ হয় আপুনি ইয়াত কেনেকৈ এই ব্যৱসায়টো এনেকৈ আৰম্ভ কৰাৰ কথা চিন্তা কৰিলে কিয় ইমান বিশ্বাস নে আপোনাৰ বোলে আহক আপুনি মোৰ ঘৰলৈ গ'ল যেতিয়া দেখিছে ঘৰত অসুখীয়া মাতৃ এফালে পৰি আছে তাৰ পাছত সেই ব্যক্তিগৰাকী তেতিয়া তেখেতক কৈছে এই যে মই বাক্য এটা লিখি দিছোঁ তাত যে মই মাজে মাজে আহি থাকোঁ দোকানখনৰ পৰা মাজে মাজে মই ঘৰলৈ যাবলগীয়া হয় মই এনেকৈ এইখিনি কাম কৰি আছোঁ মাক চোৱা চিতা কৰিবলৈ আচলতে তেওঁ মাজে মাজে নাযায় সেইখন এনেইহে তাত আঁৰি থৈছে তেওঁ ৰাতিপুৱাই গৈ ঠেলাখন তাত থৈ আহে তেওঁ মাজে মাজে তালৈ নাযায় তেওঁ চোৱাৰো প্ৰয়োজন বোধ নকৰে তেওঁ মাকৰ শুশ্ৰূষাই কৰি থাকে তেওঁ বিপাঙত পৰিহে সেই দোকানখন তেনেকৈ দিছিল আৰু এটা ভৰসা কৰিছিল ঈশ্বৰৰ ওপৰত মাকে যেনেকৈ শিকাই দিছিল যে ঈশ্বৰে অন্তত তুমি যদি সৎ মনেৰে ঈশ্বৰ কামনা কৰিছা তেন্তে প্ৰভুৱে তোমাক কেতিয়াও নিৰাশ নকৰে আৰু ভাল মানুহৰ সৈতে তোমাৰ সম্পৰ্ক হ'ব সেইবাবে বহু লোক তাত আহি কেতিয়াবা ফল কিনে কোনোৱে 2 টকা বেছিকৈ দি থৈ যায় কোনোৱে কিন্তু কমকৈ দি থৈ নাযায় তাত এগৰাকী চিকিৎসকে আহিও তাত তলত নম্বৰটো লিখি থৈ গৈছে যে মই এগৰাকী চিকিৎসক যদি মাৰ কেতিয়াবা বেছিকৈ অসুখ হয় এই নম্বৰটোত যোগাযোগ কৰিব এনেকৈ সেই কাগজৰ টুকুৰাটো তাত দি থৈ গৈছিল আজিৰ সময়ত সেয়া মানুহ এই যে কথাবোৰ আপুনি মই ঈশ্বৰৰ ওপৰত ইমান বিশ্বাস মানুহৰ ওপৰত ইমান বিশ্বাস সেই বিশ্বাসটো আপোনাৰ মোৰ ঠনুকা হৈছে এতিয়া আমাৰ ঠনুকা হৈছে এইভাবে কাৰণ বহু সময়ত আমাৰ বিশ্বাস ভাঙিছে সেইভাবে আমি এই বিষয়টো একেবাৰে আওকাণ কৰি আমি ধৰ্মৰ গোটেই বিষয়বস্তুক আমি আওকাণ কৰি আধ্যাত্মিকতাৰ বিষয়বস্তুৰ পৰা আমি আঁতৰিবলৈ আৰম্ভ কৰিছোঁ কাৰণ আমাৰ বিশ্বাস ভাঙিছে কাৰণ পূৰ্বতে সমাজখনৰ পৰা আমি যেটো আশা কৰিছিলোঁ সেই ধৰণে পাইছিলোঁ কিন্তু আজিৰ সমাজখনৰ পৰা আমি সেইখিনি নাপাওঁ বাবে কৰবাত আপোনাৰ মোৰ সেই বিশ্বাসটো আমাৰ ভাঙিছে সেইভাবে হয়তো আমি এইখিনি কাম কৰিছোঁ যে সেই বিশ্বাসটোক জয় কৰিবৰ বাবে আমাক আধ্যাত্মিকতাৰ প্ৰয়োজন মই হেতু আকৌ এবাৰ কোৱাৰ প্ৰয়োজন নাই ইমান কেইটা মানে দিশ কোৱাৰ পাছত হয়তো আপোনালোকে উপলব্ধি কৰিব পাৰিছে যে খুজে প্ৰতি মৰ্মে প্ৰতিটো মুহূৰ্তত আপোনাৰ হৃদয়খনক চিনিবৰ বাবে অন্তৰাত্মাক চিনিবৰ বাবে আপোনাক আধ্যাত্মিকতাৰ কিমান প্ৰয়োজন